হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ শিমলগুৰি কেন্দুগুৰি ভৰলুৱা চুক পুৰণি গাঁৱত। আচলতে আমি এটা বিশেষ ঘৰ দেখাবলৈ আহিছোঁ, যিখন ঘৰ আচলতে দিখৌ নদী যি বান আহিছিলে, বানত আচলতে ঘৰটো ডুবাই ৰাখিছিলে। আৰু এই ঘৰটোৰ আচলতে যি ঘৰৰ মানে পিতৃ মাতৃ আচলতে নাই, তিনিটি কণ ল'ৰা ছোৱালী আচলতে এই ঘৰটোত আছে। আমি তেওঁলোকক দেখাবলৈ আহিছোঁ যে এটা দুখৰ মানে ঘৰ আচলতে, যিখন ঘৰত আচলতে হাঁহি বোলা বস্তুটো নাই। আজি 3 দিন হৈছে তেখেতৰ পিতৃ আচলতে তেখেতৰ মৃত্যু হৈছে। আৰু এই কণ ছোৱালী যাৰ বৰষা বুলি কয়, আচলতে মোক কেমেৰা দেখাব গৈছোঁ, এইগৰাকী ছোৱালী আচলতে ক্লাছ 9ত পঢ়ি থকা এগৰাকী ছোৱালী। এখেতে আচলতে দেউতাকৰ সকলো কাম আচলতে কৰিবলগীয়া হৈছিলে। আমি তেখেতৰ লগত কথা পাতিম। ভণ্টি কি ক'বা, আচলতে কি হৈছিলে গোটেই ঘটনা? দেউতাকৰ টিভি বেমাৰ হৈছিলে, বানপানী হোৱা ছেকেণ্ড দিনা আমি জয়সাগৰলৈ লৈ গৈছিলোঁ। তাৰপিছত তাৰ কেইদিনমানৰ পাছতে ডাক্তৰ ঘৰতে মানে ঢুকালে। আৰু তাৰপৰা দেউতাক আকৌ ঘৰলৈ লৈ আহিছিলে? ঘৰলৈ লৈ আনিলোঁ। তাৰপৰা যিহেতু তোমালোকৰ ঘৰত বানপানীয়ে গোটেই ঘৰটো ডুবি আছিলে, যে যথেষ্ট পানী, ঘৰৰ অৱস্থাও নাই, তেনেকুৱা অৱস্থাত আনতে তোমাৰ কষ্ট হোৱা নাই জানো? কষ্ট হৈছিলে। তোমাৰ এতিয়া বৰ্তমান তোমাৰ কোন আছে? তোমাৰ ভণ্টি আছে, ভাইটি আছে? ভণ্টি ভাইটি আছে, তাৰ ওচৰতে বৰমা বৰ্তা আছে। হয়। তোমাৰ ভাইটি কোন ক্লাছত পঢ়ে? 2ত। আৰু ভণ্টি? 6ত। ক্লাছ 6ত। হয়, আচলতে এইটোৱে পৰিয়াল। আচলতে এই কণমানিটো দেখা পাইছে, আচলতে অকণমান ওচৰলৈ হা, এই কণমানিটো আচলতে তেখেতে আচলতে যিটো সময়ত আছে খেলি থকাৰ বয়স, এই বয়সত তেখেতে বোকা খচি ঘূৰি ফুৰিবলগীয়া হৈছে। তোমাৰ নামটো কি? সত্যজিত ফুকন। সত্যজিত ফুকন। ভাত খালা না? খালা। কিবা ক'বা নি তুমি? স্কুল গৈছা না? কোন ক্লাছত পঢ়া? দ্বিতীয় শ্ৰেণী। এইকেইদিন স্কুল বন্ধ? কিতাপ আছে না তোমাৰ? পঢ়ি কিতাপ নাই? লাগিব না? স্কুল যাবা? হয়, আচলতে পানীয়ে আচলতে এইখন ঘৰৰ কিতাপ বহি যিমান দৰকাৰী বস্তু আছিল চব লৈ গ'ল। বৰ্তমান এই ঘৰটোৱে আছে, এই ঘৰটো দেখাইছে মোক কেমেৰা পাৰ্চনে। এই ঘৰটো আচলতে থিয় হৈ আছে, যদি এজাক ভাল বতাহো আহে হয়তো ঘৰটো পৰি যাবও পাৰে। ভিতৰত বোকা আৰু বাহিৰত এই দৃশ্য দেখিছে সম্পূৰ্ণ বোকাই আচলতে ভৰপূৰ হৈ আছে। মোৰ লগত উপস্থিত আছে আমাৰ শিৱসাগৰৰ পৰা আহিছে ফৰিদ ইছলাম হাজৰিকা। আচলতে তেখেতলৈকে কণ ল'ৰা ছোৱালীকেইটাৰ কাৰণে কেইটামান বস্তু আচলতে তেওঁ দিম বুলি কৈছে। আমি তেওঁৰ পৰাই জানিব বিচাৰোঁ, কি ক'ব আপুনি? বৰ দুখৰ বিষয়। এই বানপানী যি মানে এটা বিভীষিকাৰ সৃষ্টি কৰিলে, তাৰপিছতো তেওঁলোকৰ নিজৰ মাতৃ আজি 2 বছৰ আগত মৃত্যু হৈছে, আজি পিতৃ আজি 4 দিনৰ আগত মৃত্যু হৈছে। এই 9ৰ এজনী ছোৱালী বা বাকী যিখিনি কণ তেওঁ ভণ্টি আৰু ভাইটি আছে, জীৱনটো যিটো হাঁহিমুখীয়া এটা পৰিৱেশ, খেল ধেমালি কৰাৰ বয়সত বহুত দায়িত্ব লগাব লগা হৈছে। বহুত মৰ্মাহত এটা দুখৰ পৰিৱেশ। আমি সম্পূৰ্ণ তেওঁলোকৰ যি কিতাপ পত্ৰ বহীবিলাক হেৰি হৈ গৈছে আৰু ডেক্সি কাঁহীবিলাক নাই বুলি কৈছে। আমি কালি বা পৰহিৰ ভিতৰত তেওঁলোকক সম্পূৰ্ণ বহী বা যিখিনি পাকঘৰৰ বস্তুখিনি সম্পূৰ্ণ যোগান ধৰিম। আৰু ভৱিষ্যতেও তেওঁলোকক আমি সম্পূৰ্ণ যিমানটো আমাৰ সামৰ্থ্য অনুযায়ী আমি চাম। ইয়াৰ লগতে মই CWC DCPক এটা অনুৰোধ কৰিছোঁ, যিহেতু তেওঁলোকৰ পিতৃ আৰু মাতৃ নাই, এই ক্ষেত্ৰত CWC আৰু DCPয়ে তেওঁলোকক তত্বাৱধান লওক, যেন তেওঁলোকৰ ক্ষেত্ৰত কি সহায় কৰিব পাৰে। এই বিষয়ে মই সোমবাৰে CWC DCPৰ লগত গৈ আলোচনা কৰিম। আৰু ঘৰটো আপুনি দেখিছে জহি হৈ গৈছে, আৰু লগত বৰমাকৰ ঘৰটো আছে, এইটো ঘৰৰ অৱস্থা নাই। মই সেইকাৰণে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে শিৱসাগৰবাসীক বহুত মৰম দিছে। কোনো সদাশয় ব্যক্তিয়ে এই যি কণ মানে কিশোৰী আৰু শিশুকেইটা আছে, তেওঁলোকৰ যদি ঘৰটো যদি নিৰ্মাণ কৰি দিব পাৰে, যথেষ্ট তেওঁলোকৰ বাবে সহায়ক হ'ব। তেওঁলোকৰ এই এতিয়াও পানী ভিতৰত ঘেল সোমাই আছে, মানে ৰাস্তা যাতায়াতৰ সুবিধাও নাই। সেইকাৰণে এটা অনুৰোধ জনাইছোঁ, যোনে যেনেকৈ পাৰে সহায় কৰিব আৰু আমাৰ লগতো যোগাযোগ কৰিব। ইয়াৰ সাংবাদিক আছে আমাৰ পাপলু ডাঙৰীয়া, যথেষ্টখিনি কষ্ট কৰি আগতো তেওঁৰ বিষয়ে নিউজো কৰিছে। মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পিছৰ পৰ্যায়তো এই গাঁওখনত আহি পেলাই আপোনালোকে নিজে যোগাযোগ কৰিব বৰ্ষাৰ লগত, আমি তেওঁলোকৰ নম্বৰ প্ৰভাইড কৰিম আপোনালোকৰ। আৰু পিছৰ সোমবাৰ আৰু ভিতৰত আমি সম্পূৰ্ণ তেওঁলোকৰ বাকী যিখিনি প্ৰয়োজনীয় সামগ্ৰী আজি আমি প্ৰতিশ্ৰুতি দিছোঁ, তেওঁলোকক আমি সম্পূৰ্ণ ইয়াত প্ৰদান কৰিম আৰু ভৱিষ্যতে তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা থাকিব। হয়, বিশেষভাৱে আমি ধন্যবাদ দিব লাগিব এই গাঁওখনৰ ৰাইজত। আচলতে ৰাইজসকলে তেখেতলোকে যেতিয়া এটা বিপদত পৰিছিলে, গাঁৱৰ ৰাইজে আচলতে তেখেতলোকক নিজৰ ল'ৰা ছোৱালীৰ নিচিনা আচলতে মৰম কৰি ঘৰখনত ৰাখিছিলে বা নিজৰ ঘৰত ৰাখিছিলে। আৰু বিশেষকৈ আমাৰ নাজিৰাৰ যি বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কালি ঘোষণা কৰিছে, এই পৰিয়ালটো আচলতে সম্পূৰ্ণ দায়িত্ব তেওঁ নিজে, ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব তেওঁ নিজে ল'ম বুলি কৈছে। আৰু এইটো আমি এনি ভাৰতত আমি বাতৰি পৰিৱেশনো কৰিছোঁ, তেখেতলোকৰ থকা ঘৰো তেখেতলোকে বনাই দিম বুলি কৈছে বিধায়ক মহোদয়। আমি বিধায়ক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা বিশেষ
কথা ক'ব লাগিব যে এনেকুৱা কণ কণ ল'ৰা ছোৱালী আচলতে বিহুবৰ চন্তক অঞ্চলতো যথেষ্ট আছে, কিন্তু সেইসকলকো আচলতে সমূহ ৰাইজে চাব লাগে। এইটো কাৰণে চাব লাগে বিপদৰ সময়ত মানুহে আচলতে মানুহৰ বাবে এই কথাষাৰ ক'ব লাগিব, কাৰণ এই সময়ত এইসকলৰ কণ কণ ল'ৰা ছোৱালী আচলতে ভৱিষ্যতৰ কাৰণে চোৱাটো বহুত দায়িত্ব। নাজিৰাৰ পৰা মই জাকিৰ আখতাৰ হুছেইন, এনি ভাৰত 24।